জৰিয়তে শৰতৰ ৰাস পূৰ্ণিমাৰ আজি আমি আপোনালোকলৈ জনাইছোঁ সহস্ৰ প্ৰণাম। ভাল লাগিলে। আজি আমি চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱে ৪৯টি বছৰ অতিক্ৰম কৰি ৫০টি বছৰত ভৰি দিছোঁ। এবাৰ সোণালী জয়ন্তী বৰ্ষ আমাৰ সোণালী জয়ন্তী বৰ্ষত আমাৰ তৃতীয় দিনাৰ শেষৰ কাৰ্যসূচী চলি আছে। তৃতীয় দিনা শেষৰ কাৰ্যসূচী চলি আছে মানে এতিয়া আমাৰ কংসালয় শেষ হৈছে। ইয়াৰ পিছতে হ'ব নন্দালয়। দৰ্শকৰ ভিৰ আপুনি নিজে দেখিছেই। ১০ সহস্ৰাধিক দৰ্শকে আজি মই ভাবোঁ ওলাই আহিছে। ৰাসৰ এই পূৰ্ণিমাত মই কোনোদিন কেতিয়াও দেখা নাই যে এনেধৰণেও ৰাইজ ওলাই আহে ৰাস চাব। ভাল লাগিছে। ৰাইজৰ সঁহাৰিয়ে আজি উদযাপন সমিতিক একদম আপ্লুত কৰিছে। আৰু আপোনালোকক জনাবলৈ ভাল পাম, অহাকালিলৈ আমাৰ নিৰ্দিষ্ট বক্তা থাকিব এঞ্জেলা চাংমাই। আৰু আমি মন্ত্ৰী বিমল বৰা দেৱক মাতিছোঁ, ৰণোজ পেগু দেৱক মাতিছোঁ, আমাৰ মুখ্যমন্ত্ৰী দেৱক মাতিছোঁ। কিন্তু মুখ্যমন্ত্ৰী অহাটো নিশ্চিত নহ'লে বাকীসকল মন্ত্ৰী আহিব বুলি কৈছে। আৰু এই সকলোবিলাক ঠিক কৰি দিছে, সকলোবিলাক যোগাযোগ কৰি দিছে আমাৰ অতি শ্ৰদ্ধাৰ সাংসদ বৰা ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া। তেখেতসকলৰ সহযোগত এই অনুষ্ঠান লাগি খুব সুন্দৰভাৱে পৰিচালিত হয়। অহা কালিৰ পৰা অসম ভিত্তিত কংসালয় প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি পূৰ্বেও কৈছোঁ যে উত্তৰ পাৰত পোনপ্ৰথমবাৰৰ বাবে অসম ভিত্তিত কংসালয় প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইয়াৰ উদ্দেশ্য বেলেগ একো নাই। কংসালয় প্ৰতিযোগিতাৰ পৰা ভাবিছোঁ স্থানীয় শিল্পীসকলে অসমৰ বলিষ্ঠ অভিনেতাসকলৰ জৰিয়তে নিশ্চয় কিবা এটা শিকিব পাৰিব। তাৰ উদ্দেশ্য লৈয়ে আৰু আমাৰো চাবলৈ মন আছে। ইয়াতে ১৫টাকৈ দলে যোগাযোগ কৰিছে। আমাক ৪৮টা দলে যোগাযোগ কৰিছিলে, কিন্তু আমি ১৫টা দলকহে সুবিধাকণ দিব পাৰোঁ। গতিকে আমাৰ জাতীয় জীৱনত আমাৰ হাড়ে হিমজে আমাৰ দেহত জড়িত হৈ থকা এটাই শব্দ আছে। সেই শব্দটো হৈছে কৃষ্ণ। কৃষ্ণক যদি এই মুহূৰ্তত আমি এটা শব্দ বুলি কওঁ ভুল কৰা হ'ব। কৃষ্ণ এটা সংস্কৃতি। সেই সংস্কৃতিটোক লৈ আমাৰ অসমীয়া জাতীয় জীৱনটো আগবাঢ়ি আহি আজি এই সময়কণত আমি এনেকৈ সমন্বিত হ'বলৈ এটা সুযোগ পাইছোঁ। আপোনালোক আটাইকে সেৱা শ্ৰদ্ধা ভক্তি জনাইছোঁ। এই মুহূৰ্তত কিন্তু আপোনালোক আমি ৰাসৰ দৰ্শক বুলি কেতিয়াও ক'ব নোখোজোঁ। আপোনালোক একো একোজন পাৰিষদ, যি ইয়াত